Hello friends, welcome back to my channel. তো বন্ধুসকল আজি হ'ল সোমবাৰ টাইম আছে 9:21 এতিয়ালৈকে আমি একো ট্ৰেড লোৱা নাই আৰু আজি মোৰ গাও ভাল নহয় সেইকাৰণে মাথাটো ভাঙি আছে তো বন্ধুসকল আজি যদি চাবলৈ যাওঁ এটা চাৰ্ট ৰিপিট কনসেপ্ট তো প্ৰিভিয়াসলি দেখিব আমি চাৰ্ট ৰিপিট কনসেপ্ট কৰি ট্ৰেড হৈছিলো চাগে মোস্ট প্ৰবাবলি তো প্ৰিভিয়াস ডে দেখোন গ্যাপ ডাউন ওপেনিং দিছিলে স্লাইটলি গ্যাপ ডাউন ওপেনিং দি কৰিছিলে কি মাৰ্কেট কন্টিনিউ বুলিশ হৈছিলে গ্ৰীণ ক্যান্ডেল বৰাই বুলিশ হৈছিলে আজিও সেম ওপেনিং হলে আজি কি থাকে অলপ তলফালে অহাৰ প্ৰবাবিলিটি থাকে কাৰণ মাৰ্কেট কি কৰিছে কিছুমান বায়াৰ্স এইবিলাক লেভেলত আছে এই সুইংবিলাকৰ তলত বায়াৰ্সৰ ষ্টপ লছ থাকিব পাৰে তো মোৰ এম আছিলে যদি মাৰ্কেট ধৰি লওক এই লেভেলটো ব্ৰেকআউট দিলেহেঁতেন ডাইৰেক্টলি এই লেভেলটো ব্ৰেকআউট দিলে মানে ক্লোজিং প্ৰাইজৰ ব্ৰেকআউট দিলে আমি কি কৰিলোঁ এটা চেলিং মমেণ্টাম কেপচাৰ কৰিব ট্ৰাই কৰিলোহেঁতেন কিন্তু সেই ব্ৰেকআউটটো নিদিলে আৰু কি কৰিলে ক্লোজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ ল'লে তো ক্লোজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ ল'লে ইয়াতে কি আহি যায় সেলাৰ্ছ আহি যায় এতিয়া সেলাৰ্ছ আহিলে মাৰ্কেটে কি কৰিব পাৰে সেলাৰ্ছৰ ষ্টপ লছ হিট কৰিব আকৌ ওপৰলৈ যাব পাৰে য'ত নেকি আমাৰ ষ্টপ লছটো হিট হ'ব পাৰে নাইবা যদি বেছি যদি সেলাৰ্ছ আহি যায় এইটো লেভেলত এই সুইঙৰ ওপৰত মাৰ্কেট তলত যাব এৰি ওপৰতো গুচি যাব পাৰে তো মাৰ্কেটে যিফালে ষ্টপ লছ বেছি পায় প্ৰিভিয়াছ ডে চাৰ্টখন চাইটো আমি এনালাইজ কৰিছোঁ যে বায়াৰ্ছৰ ষ্টপ লছবিলাক থাকিব এইবিলাক লেভেলত বা 59,500ৰ তলত কিন্তু ক্লোজিং প্ৰাইজৰ ওপৰৰ পৰা মাৰ্কেট ৰেজিষ্টেঞ্চ লৈ আছে প্ৰব্লেম সেইটো হৈ আছে কাৰণ ক্লোজিং প্ৰাইজৰ ওচৰত কি আহিব সেলাৰ্ছ আহিব ক্লোজিং প্ৰাইসটো যদি ব্ৰেকআউট দি দিয়ে এটা ব্ৰেকআউট দি যদি ৰেড ক্যান্ডেল বনায় তেন্তে আমি ক'ব পাৰিম যে ওকে সেলাৰ্ছখিনি গুচি গ'ল এতিয়া মাৰ্কেটে কৰিব কি বায়াৰ্ছৰ ষ্টপ লছ খাব কিন্তু দেখিব কণ্টিনিউ সেলাৰ্ছৰ হেৰি কৰি আছে এতিয়া ক'ব গ'লে এইটো আমাৰ বাইং ছেটআপো হয় যদি আমি নৰ্মেল প্ৰাইজ একশ্যন ইউজ কৰোঁ ষ্টপ লছ হাণ্টিঙৰ কাৰণ ক্লোজিং প্ৰাইজৰ ৰেজিষ্টেঞ্চ লৈ আছে তো সেলাৰ্ছ আহিব তো সেলাৰ্ছৰ ষ্টপ লছবিলাক ওপৰত থাকিব ইয়াৰ ওপৰত গতিকে আমি ইহঁতক হাণ্ট কৰিব ট্ৰাই কৰিব পাৰোঁ তো বাকী ইণ্ডেক্সবিলাকত যদি চাওঁ দেখিব নিফটিও ক্লোজিং প্ৰাইজৰ এক্সেক্টলি ৰেজিষ্টেঞ্চ লৈ আছে আমাৰ সেন্সেক্সও ৰেজিষ্টেঞ্চ লৈ আছে সেন্সেক্সৰ চাৰ্টখন খোলে খোৱা নাই ঠিক আছে বাৰু নৰ্মেল হিচাপত চাব গ'লে আমি কলত যাব পাৰোঁ কিন্তু মই কলত কিয় যোৱা নাই মই কলত যোৱা নাই প্ৰিভিয়াছ ডে সাইকোলজিৰ কাৰণে কাৰণ প্ৰিভিয়াছ ডে ওপেনিং সেম আছিলে আমাৰ গ্যাপ ডাউন ওপেনিং দেন মাৰ্কেট বুলিছ আছিলে সেইকাৰণে আজিও গ্যাপ ডাউন ওপেনিং হয় বেছি বুলিছ যাব বুলি মানে যিটো যাব পাৰে কিন্তু যিটো মই ফ'ল' কৰোঁ চাৰ্ট ৰিপিট কনচেপ্ট তো চাৰ্ট ৰিপিট কনচেপ্ট মতে মাৰ্কেট তলত আহিব লাগে আৰু যিটো প্ৰাইজ একশ্যন থাকে ষ্টপ লছ হাণ্টিঙৰ যিটো কণ্টিনিউ ৰেজিষ্টেঞ্চ লৈ আছে তো ৰেজিষ্টেঞ্চ লোৱাৰ কাৰণে মাৰ্কেট কি কৰিব পাৰে ব্ৰেকআউট দিব পাৰে সেইকাৰণে মই ট্ৰেড এতিয়ালৈকে লোৱা নাই বন্ধুসকল টাইম হৈছে 9:25 আৰু এটা মই ট্ৰেড লৈ ল'লোঁ দেখিব পুটফালে ট্ৰেড ল'লোঁ আৰু মাৰ্কেট দেখিব ষ্ট্ৰং এটা ৰেড কেণ্ডেল বনাব ট্ৰাই কৰি আছিলে আৰু মাৰ্কেট যদি আৰু অলপ তললৈকে আহি যায় অলপ তললৈকে আহিলে কি হৈ যাব এই যিখিনি সেলাৰ্ছৰ ষ্টপ লছখিনি অকণমান ছেফ জোনত আহি যাব মানে মাৰ্কেটৰ পৰা দূৰত হোৱাতকৈ মাৰ্কেটে কৰিব কিবা তেতিয়া ওচৰৰ ষ্টপ লছখিনি হিট কৰিব পাৰে 59,500 লেভেলৰ না এই সুইংবিলাকৰ তলত যিবিলাক ষ্টপ লছ আছে এইবিলাক যদি সেম চিষ্টেমত যদি হিট হয় আমাৰ মাৰ্কেট 59,500লৈকে আহিব পাৰে সেইকাৰণে ট্ৰেডটো লৈ ল'লোঁ কিন্তু দেখিব ইয়াতে অলপ কেণ্ডেল অলপ কিবা কিবি বনাই আছে ইয়াতে দেখিব এটা ইনভাৰ্টেড হেমাৰ টাইপ এইবিলাক কেণ্ডেলতো বহুতে চেল কৰি ষ্টপ লছবিলাক কি কৰে ওপৰত ৰাখে তো তেওঁলোকৰ নিচিনা যদি আমাৰ ট্ৰেপ হৈ যায় মাৰ্কেট যদি আমাক ট্ৰেপিং কৰিব আহিছে মাৰ্কেট যদি ওপৰত গুচি যায় তেতিয়াহ'লে আমাৰতো উপায় নাই আৰু কিন্তু আমি আজি চাৰ্ট ৰিপিট কনচেপ্টটোক অলপ বেছি ইম্পৰ্টেঞ্চ দিলোঁ প্ৰাইজ একশ্যনতকৈ ঠিক আছে বন্ধুসকল দেখা যাওক কি হয় এতিয়া এইটো যদি আমি কাৰেণ্টলি চাবলৈ যাওঁ দেখিব আমাৰ লছ মানে এইটো আপডেট হোৱা নাই চাগে মোষ্ট প্ৰবেবলি কেতিয়াবা দেখিব 500 টকা লছ চলি আছে কিন্তু ইয়াতে ৰেড কেণ্ডেলে বনাই আছে কিন্তু এইফালে আকৌ দেখোন প্ৰফিটে কৰা নাই অ'কে প্ৰফিট আহিছে ৰিফ্ৰেছ হোৱা নাছিলে তো বন্ধুসকল দেখিব ট্ৰেডটো লোৱাৰ লগে লগে এটা ভালে প্ৰফিট আহিছে বাৰু 1500 টকালৈকে প্ৰফিট দেখিলোঁ এতিয়া চাওঁচোন কি হয় আমি অলপ এইখিনি এডজাষ্ট কৰি লওঁ টাৰ্গেট ষ্টপ লছখিনি বন্ধুসকল ট্ৰেডটো লোৱাৰ এতিয়া আমাৰ 2 মিনিট 3 মিনিট হৈ আছে আমাৰ 2021 ভাল স্পাইক দিছে মাৰ্কেটত আমি এখন চাৰ্টখন চাই লওঁ এবাৰ তো দেখিব ভাল কেণ্ডেল বনাই আছে তো এতিয়া আমি অলপ ছেফটি জোনত আহি গ'লোঁ কাৰণ এতিয়া মাৰ্কেট দেখিব যিটো সেলাৰ্ছৰ ষ্টপ লছৰ পৰা মাৰ্কেট বহুত দূৰত আহি গ'ল এতিয়া কি হ'ব 59,500 যিখিনি সেলাৰ্ছ বায়াৰ্ছ আছিলে তেওঁলোকৰ ষ্টপ লছখিনি এতিয়া অলপ কি আহিব টেনশ্যনত আহি যাব গতিকে মাৰ্কেট ইয়াৰ পৰা হয়তো বায়াৰ্ছে অলপ ট্ৰাই কৰিব পাৰে মাৰ্কেটৰ ওপৰত নিবৰ কাৰণে তো মাৰ্কেট দেখিব গ্ৰীণ কেণ্ডেল বনাইছে অলৰেডি তো যিমানে তাৰমানে নতুনকৈ বায়াৰ্ছ আহিব যিটো ছাপৰ্ট এৰিয়া হয় তো বায়াৰ্ছ আহিলে মাৰ্কেট অকণমান ওপৰলৈকে যাব ওপৰত গ'লে মাৰ্কেটত আৰু নতুন ষ্টপ লছ ক্ৰিয়েট হ'ব তো পুৰণা ষ্টপ লছটো আছে পজিচনেল ষ্টপ লছ দেখিব কালি মানে লাষ্ট ট্ৰেডিং ছেশ্যনত এইটো লেভেলৰ পৰা দেখিব এক্সেক্টলি ছাপৰ্টনে মাৰ্কেট ওপৰত গৈছে তো যিবিলাকে এইবিলাকত বাই কৰিছিলে তেওঁলোকে অভিয়াছলি এইটো লেভেলত তলত ষ্টপ লছ ৰাখিব এইটো হৈ গ'ল পজিচনেল ষ্টপ লছ লগত আজি এতিয়া নতুন ষ্টপ লছো আহিব দেখিব ক্ৰিয়েট হৈ আছে তো গ্ৰীণ কেণ্ডেল বনাই আছে গতিকে গ্ৰীণ কেণ্ডেল বনালে অভিয়াছলি আমাৰ প্ৰফিট নাইকিয়া হৈ যাব এইটো আমি ভয় কৰিব নালাগে বন্ধুসকল নিফটিৰ যদি চাৰ্ট চাওঁ নিফটিৰো দেখিব এটা চুইং এটা আছে তো এই চুইংটো দেখিব এটা বহুত ইম্পৰ্টেণ্ট চুইং
কিয় ইম্পৰ্টেণ্ট চুইং দেখিবই প্ৰিভিয়াছ ডেও ইয়াৰ পৰা মাৰ্কেট কি কৰিছে ডাব্লিউ পেটাৰ্ণ বনাই বা ছাপৰ্ট লৈ দুবাৰ ছাপৰ্ট লৈ মাৰ্কেট ওপৰত গুচি গৈছে আৰু মাৰ্কেট ক্লজিং হোৱাৰ টাইমতো দেখো একজেক্টলি সেইটো লেভেলৰ পৰাই মাৰ্কেট কি কৰিছে ওপৰত গৈছে গতিকে নিফটিৰো যদি কোনোবাই বাই কৰিছে তো অবভিয়াছলি ষ্টপ লছবিলাক মিনিমাম এই লেভেলটোৰ তলত থাকিব গতিকে নিফটিও এই লেভেলটো ব্ৰেকডাউন দিবলৈ আহিব আৰু তেতিয়া আমাৰ ষ্টপ লছ হিট হোৱাৰ টাৰ্গেট হিট হোৱাৰ চান্সেছ থাকিব বন্ধুসকল যদি আমি যদি বেংক নিফটি চাৰ্টখন চাবলৈ যাওঁ তো বেংক নিফটি বাৰে বাৰে কি কৰি আছে বায়াৰ্ছক ইনভাইট কৰি আছে বায়াৰ্ছে ইয়াতে ট্ৰেড লৈ আছে 59,500 ওপৰত কণ্টিনিউ মাৰ্কেট আহে ৰেড কেণ্ডেল বনাই আকৌ উইক বনাই দেখিব এইবিলাক কেণ্ডেল দেখিলে বহুতে হৈ যায় এইবিলাক হেমাৰ কেণ্ডেল টাইপ বনাইছে গতিকে বহুতে কি কৰে এইবিলাক লেভেলত বাই কৰিব ট্ৰাই কৰে এনে হেমাৰ কেণ্ডেল এইবিলাকত এনে বায়াৰ্ছ আহে লগত এইবিলাক দেখিব ডাব্লিউ পেটাৰ্ণ বনাইছিলে ঠিক আছে তো কিছুমানে ব্ৰেকআউটত এইটো কেণ্ডেলত বাই কৰিছিলে আৰু কিছুমানে এতিয়া বাই কৰিব ট্ৰাই কৰিব যে এইটো এটা ছাপৰ্ট এৰিয়া ইয়াতে বাই কৰোঁ তলত কাৰণ 59,500 লেভেলটো আছে এইটো এটা ষ্ট্ৰং মানে সাইক'লজি নাম্বাৰ বুলি কোৱা হয় কাৰণ এইবিলাক লেভেলত বহুত ডাঙৰ ট্ৰেডাৰবিলাকেও মানে যিবিলাক পজিশ্যন ৰাখে তেওঁলোকে ষ্টপ লছ টাৰ্গেট এইবিলাক লেভেলৰ ওপৰতো ডিচাইড কৰে যিবিলাকে নৰ্মেলি পজিশ্যনেল ট্ৰেড লয় তো এই লেভেলটোৰ ওচৰত যেতিয়া মাৰ্কেট হোল্ড কৰি থাকে তেতিয়া আমাৰ কাৰণে ভালে তাৰমানে ইয়াতে বায়াৰ্ছ বহুত এড হৈ আছে তাৰমানে কুইক মমেণ্টাম এটা দিব পাৰে মানে কেতিয়াবা কি হয় ইয়াৰ পৰা অলপ টাইম হোল্ড কৰিব ইমান ধুনীয়া মমেণ্টাম দি দিয়ে প্ৰিমিয়ামত ধুনীয়া স্পাইক দিয়ে তো আমাৰ তেনেকুৱা মমেণ্টাম পালেতো ভালেই যদি মমেণ্টাম কণ্টিনিউ পাই যাওঁ কিন্তু আমাৰ এটলিষ্ট এইটো লেভেল ব্ৰেক ডাউন দিলে আমাৰ টাৰ্গেট হিট হ'ব কাৰণ আমাৰ প্ৰফিট আমাৰ ভালে চলি আছে 50% প্ৰফিট এৰাউণ্ড চলি আছে একজাক্টলি দেখিব সেই লেভেলটোতে প্ৰফিট বাৰে গৈ 2200-2500 টকালৈকে যায় আকৌ অকণমান বেংক নিফটি চাৰ্টত যদি ধৰি লওক আমি যদি চাৰ্টত চাবলৈ যাওঁ এই লেভেলটো ছাপৰ্ট লেভেল তো বেংক নিফটিৰ ছাপৰ্ট লেভেলটো ব্ৰেকডাউন দিলে আমাৰ ইয়াতে প্ৰিমিয়ামত যিটো ৰেজিষ্টেঞ্চ আছে ৰেজিষ্টেঞ্চটো ব্ৰেকআউট দিব গতিকে বহুত ভাল মমেণ্টাম দিছে আমাৰ প্ৰফিটটো দেখিব 4,000 ক্ৰছ কৰি গ'ল 4,000 ওপৰতে ৰানিং আছে মোৰো ট্ৰেডটো সোনকালে শেষ হ'ব লাগে গা একেবাৰে ভাল নহয় আৰু মানে গোটেই গাৰ বিষ আৰু চৰ্দিও লাগি আছে গতিকে মানে ৰ'দত মানে ট্ৰেডটো এক্সিট কৰি ৰ'দ পোৱাম বুলি ভাবি আছোঁ ভালকৈ এঘণ্টামান সোনকালে এক্সিট কৰাই দিলে ভাল হয় আৰু এক্সিট মানে আৰু ষ্টপ লছ নহয় আৰু কাৰণ ইমানখিনি প্ৰফিট দেখাৰ পিছত অভিয়াছলি ষ্টপ লছ দিব মন নাথাকে তো বন্ধুসকল টাইম হৈছে 10:25 মাৰ্কেট দেখিব কিবা হৈ থাকিলে আমাৰ প্ৰফিটৰ ওচৰৰ পৰা একদম ঘূৰি আহিলে এতিয়া দেখিব ব্ৰেক ইভেন চলি আছে এতিয়া কৰিম কি মই অলপ গা যিহেতু ভাল নহয় মই ষ্টপ লছটো দি অলপ ওলাই যাম আৰু ট্ৰেডটো চলি থাকিব আৰু যি হয় ষ্টপ লছ কিমান হ'ব মই এইটো হিচাপ কৰি চাওঁ 548 আমাৰ ষ্টপ লছ হ'ব 548.10 পইচা এটা নৰ্মেলি আজিকালি মই ষ্টপ লছ চিষ্টেমত নিদিওঁ কিন্তু মই অকণমান টাইমৰ কাৰণে বাহিৰত যাম অলপ ৰ'দত যাওঁ গাটো একেবাৰে ভাল লগা নাই ঠাণ্ডা লাগি আছে বহুত ঠিক আছে বন্ধুসকল মই 70 পইণ্ট ষ্টপ লছ দি ৰাখি দিলোঁ অলপ পিছত আহিম দেখা যায় মোবাইলটো লগত লৈ যাম বাৰু মোবাইলত চাই থাকিম কি হয় তো বন্ধুসকল দেখিব ফাইনেলি আমাৰ টাৰ্গেট হিট হৈ গ'ল গতিকে মই কৰোঁ কি এটালত আমাৰ যিটো ষ্টপ লছ দিয়া আছে এইটো মডিফাই কৰি এটালত এক্সিট কৰিব ট্ৰাই কৰোঁ অ'কে আমাৰ ষ্টপ লছটো ভুল হৈ আছিলে আমাৰ ষ্টপ লছটো দেখিব 35 পইণ্টছ মোৰ চিলেক্ট কৰা আছিলে ষ্টপ লছটো 35 পইণ্টছতহে আমাৰ দি থোৱা আছিলে বন্ধুসকল দেখিব টাৰ্গেট দিলে মই একচুৱেলি বাহিৰত বহি আছিলোঁ আহিলোঁ ইমান কষ্টকৈ টাৰ্গেটটো পাইছোঁ দৌৰি আহিছোঁ কাৰণ কিমান মই জাষ্ট ইউটিউবত ভিডিঅ' চাই আছিলোঁ এনে ঘপককৈ চালোঁ দেখিলোঁ প্ৰফিট 5,000+ লগে আকৌ মই ৰুমলৈকে দৌৰি আহিলোঁ প্ৰফিট বুক কৰোঁ বুলি কিন্তু অকণমান ৱেইট কৰোঁ তো বন্ধুসকল ভাল স্পাইক পাইছোঁ আমি এটা কোৱাণ্টিটি এক্সিট কৰোঁ তো আমি ঠিক আছে আমি এটালত বুক কৰিলোঁ বুক চাগে হোৱাই নাই কিবা হ'ল এক ছেকেণ্ড অৰ্ডাৰ বুকত যাওঁ এইটো কেঞ্চেলে কৰি লওঁ এটা লটৰ অৰ্ডাৰ দি থৈছোঁ 710 টকা যদি স্পাইকত হিট কৰে তেতিয়া আমি এটা লট আমাৰ হোল্ড কৰিবৰ কাৰণে ইজি হ'ব আমি এনেকৈয়ে অলপ মাৰ্কেট কণ্ডিশ্যন চাই কি হয় প্ৰফিটটো বঢ়াব ট্ৰাই কৰোঁ তেনেকৈ আমাৰ ৰিস্ক ৰিৱাৰ্ডটো মেইনটেইন হৈ থাকে যদি আমি 1:1ত কাম কৰোঁ আমি এনেকৈ প্ৰফিট মানে যেতিয়া প্ৰফিট দিয়া যেন লাগে বা মাৰ্কেটত মমেণ্টাম অলপ দিব যেন লাগে আমি অলপ হোল্ড কৰিব ট্ৰাই কৰোঁ হোল্ড কৰি ফালে প্ৰফিটটো অকণমান বাঢ়ে নেকি আমি ট্ৰাই কৰোঁ 6,500 টকাত আমাৰ এটা লট বুক হৈ গ'ল তো এতিয়া আমি এটলিষ্ট 7,000+ আমি ৱেইট কৰিব পাৰিম আৰু প্ৰফিটটো আমি ৰিভাৰ্চেল দিলে এটলিষ্ট 5,000ৰ ওপৰতে বুক কৰিম এইটো আমি এক্সিট কৰিব ৰেডি থাকোঁ আৰু ইমান প্ৰফিটটো বেছি কম হ'ব নিদিওঁ আৰু যদি মমেণ্টাম দিয়ে অলপ প্ৰফিটটো বাঢ়িব 7,000+লৈকে যাব অ'কে বন্ধুসকল আমাৰ টাৰ্গেট হিট হৈ গ'ল তো হিট কৰি দেখিব বহুত ষ্ট্ৰং কেণ্ডেল বনাইছে
আমি 730 ওলালোঁ, মাৰ্কেট 745লৈকে গুচি গৈছিলে। ঠিক আছে, আমি এইবিলাক চাই থাকি লাভ নাই। আমি প্ৰফিট বুক কৰিলোঁ দেখিব 7100, বহুতে ভাল প্ৰফিট বুক কৰিলোঁ। যদিও মাৰ্কেট আমাৰ ৰিভাৰ্চেল দি আমাৰ যিটো এবাৰ টাৰ্গেটৰ ওচৰৰ পৰা মাৰ্কেট আকৌ লছলৈকে আহি গৈছিলে, তো ফাইনেলি আমি এটা প্ৰফিট বুক কৰিলোঁ। আহক বন্ধুসকল, আমি ট্ৰেডটো কিয় লৈছোঁ মই অলৰেডি ডিছকাছ কৰিছোঁ। ট্ৰেডটো লোৱাৰ ৰিজন একেবাৰে চিম্পল আছিলে। আমাৰ প্ৰিভিয়াছ ডে চাৰ্ট ৰিপিট কনচেপ্ট আছিলে। প্ৰিভিয়াছ ডে কৰিছিলে কি, মাৰ্কেট গেপ ডাউন অপেনিং দি কৰিছিলে কি, মাৰ্কেট গ্ৰীণ কেণ্ডেল বনাই কণ্টিনিউ ওপৰত গৈছিলে। আজিও গেপ ডাউন দিছে, গতিকে আজি মাৰ্কেট ওপৰত যাব নালাগে, আজি মাৰ্কেট কলৈকে আহিব লাগে, তলত আহিব লাগে, এইটো এটা আছিলে। লগতে কি আছিলে, যিহেতু এটা 59,500 লেভেলটো এটা বহুত মানে ষ্ট্ৰং লেভেল হয়। এই লেভেলৰ পৰা দেখিব প্ৰিভিয়াছ ডে মাৰ্কেট ইয়াৰ পৰাই ছাপোৰ্ট লৈ মাৰ্কেট ওপৰত গৈছে, গতিকে এইবিলাক লেভেলত বায়াৰ্ছ থাকিব। যিহেতু ছাপোৰ্ট লৈ গৈছে, এইটো বায়াৰ্ছ আছে, তো বায়াৰ্ছৰ ষ্টপ লছ এটলিষ্ট আমি এইম কৰিছিলোঁ যে 59,500 তলত বায়াৰ্ছৰ ষ্টপ লছ থাকিব। এই ষ্টপ লছখিনি আমি মানে হাৰ্ণ কৰিব ট্ৰাই কৰিম। আৰু একজেক্টলি মাৰ্কেট তেনেকৈ আহিলে, কিন্তু আমি অলপ এণ্ট্ৰি লওঁতে অকণমান দেৰি হ'ল। দেৰি কি হ'ল, মোৰ অকণমান যদিও পুটৰ ফালে এইম আছিলে, তো মই ট্ৰেডটো লওঁতে ইমান দৌৰাদৌৰি নকৰিলোঁ। কিহৰ কাৰণে, মাৰ্কেট কণ্টিনিউ কি কৰিছিলে, ৰেজিষ্টেঞ্চৰ পৰা ৰেজিষ্টেঞ্চ লৈ আছিলে। একদম ৰেজিষ্টেঞ্চৰ ওচৰত গুচি গ'লে চেলাৰ্ছ এক্টিভেট হৈ যায়, আৰু চেলাৰ্ছ এক্টিভেট হৈ গ'লে সেই চেলাৰ্ছখিনিক মানে ষ্টপ লছ হাৰ্ণ কৰিবৰ কাৰণে মাৰ্কেট ওপৰতো যাব পাৰে। চেলাৰ্ছখিনিক মানে মাৰ্কেটৰ পৰা উলিয়াই পঠাবৰ কাৰণে মোক লাগিছিলে মাৰ্কেটত আৰু অলপ ওপৰত যাব। এই লেভেলটোত ক'ৰবাত ইয়াৰ পৰা যদি ধৰক এই ব্ৰেকআউট দিলেহেঁতেন, ব্ৰেকআউটৰ পিছত যদি অলপ ৰিভাৰ্চেল দিলেহেঁতেন, মই পুট বাইং কৰিম ভাবি আছিলোঁ। কিন্তু এনেকুৱা একো নকৰিলে মাৰ্কেটে, কণ্টিনিউ কি কৰিলে, এই যেতিয়া কেণ্ডেলটো বনাই আছিলে ষ্ট্ৰং ৰেড কেণ্ডেল দেখি মোক লাগিলে এইটো হয়তো কুইক মমেণ্টাম দি মাৰ্কেট ইয়াৰ পৰা কুইক মমেণ্টাম দি হয়তো এই লেভেলটো ব্ৰেকডাউন দিব পাৰে। সেইকাৰণে মই এইটো কেণ্ডেলতে মই ট্ৰেড লৈ ল'লোঁ, ৰানিং কেণ্ডেলত। আৰু দেখিব, আৰু যেতিয়া মাৰ্কেট হোল্ড কৰি আছিলে তেতিয়া মই পুৰা কনফিডেঞ্চ আছিলোঁ যে মাৰ্কেট এইটো ব্ৰেকডাউন দিবই 59,500, কাৰণ ছাপোৰ্ট লেভেলত যিমানে হোল্ড কৰে সিমানে বায়াৰ্ছ আহিব, বায়াৰ্ছ আহিলে ষ্টপ লছবিলাক থাকিব। কিবা যি ধৰণে ভাবিছিলোঁ সিমান ধৰণে হয়তো মাৰ্কেটে ষ্টপ লছ নাপালে, নোপোৱাৰ কাৰণে মাৰ্কেটে কি কৰিলে, আকৌ নতুন ষ্টপ লছ ক্ৰিয়েট কৰিবৰ কাৰণে মাৰ্কেট আকৌ ওপৰলৈকে গ'ল। আকৌ ফাইনেলি দেখিব এই লেভেলটোৰ ওচৰত বহুত টাইম হোল্ড কৰিলে, তো দেখিব আকৌ হোল্ড কৰিছে। একজেক্টলি এই লেভেলটোৰ পৰাই মানে বাৰে বাৰে বাউন্স বেক কৰে, আকৌ এইটো লেভেলৰ পৰা বাউন্স বেক কৰে। বাউন্স বেক কৰিলে বায়াৰ্ছ আহি যায়। ফাইনেলি হয়তো মাৰ্কেটে ভাল ষ্টপ লছ পালে, ভাল ষ্টপ লছ পোৱাৰ কাৰণে মাৰ্কেটে ব্ৰেকডাউনটো ষ্ট্ৰংকৈ দিলে। তো এই ব্ৰেকডাউনটো আমি এই লেভেলটোতে এক্সপেক্ট কৰি আছিলোঁ। একো নাই বন্ধুসকল, ইয়াতে নিদিলে এটলিষ্ট ইয়াতেতো দিলে, একদম নিদিয়াকৈ যদি ইয়াৰ পৰা ৰিভাৰ্চেল দি দিলেহেঁতেন তেতিয়াতো আৰু অলপ ষ্টপ লছ মানে টাৰ্গেটৰ ওচৰৰ পৰা 4,000+ দেখি ষ্টপ লছ দিবলৈ বেয়া লাগে, কিন্তু সেইটো আৰু ট্ৰেডিঙৰ পাৰ্টে হয়। তো এয়া আজি আছিলে আমাৰ ট্ৰেডিঙৰ লজিক। গতিকে বন্ধুসকল, আমি এটা লট বুক কৰিলোঁ। অৰ্ডাৰ বুকত যদি দেখাওঁ, এটা বুক কৰিলোঁ আমি 710 টকাত, আৰু এটা বুক কৰিলোঁ আমি 730 টকাত। টোটেল প্ৰফিট বুক কৰিলোঁ আমি 7,140। ঠিক আছে বন্ধুসকল, আজিলৈ আহিছোঁ, ধন্যবাদ।